নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো এইবাৰ মেট্ৰিক দিয়া অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব বিচৰা ষ্টুডেণ্টখিনি আৰু লগতে এইচএছ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টখিনিৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজি আমি আলোচনা কৰিম অৰ্থবিজ্ঞান কি, ইয়াক কিয় আমি পঢ়িব লাগে। আমি সকলোৱে ক্লাছ 9-10 সমাজ বিজ্ঞান বিষয়ত অৰ্থনীতি বিজ্ঞানৰ পাৰ্ট এটা পঢ়িছো আৰু এতিয়া তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত অৰ্থ বিজ্ঞান বা ইকনমিক্স টু এটা বিষয় হিচাপে পঢ়িব পাৰিবা। সো আজি আমি আলোচনা কৰিম অৰ্থবিজ্ঞান কি, মানে হোৱাট ইজ ইকনমিক্স কি। সো চোৱা, অৰ্থনীতি সমাজ বিজ্ঞানৰ অংশ হলেও সকলোবোৰ সামাজিক কাৰ্যকলাপ অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত নহয়। অৰ্থনীতি বিজ্ঞানখন এটা সোশ্যাল ষ্টাডিজ, সমাজ বিজ্ঞানৰ এটা পাৰ্ট হয়, কিন্তু সকলোবোৰ সমাজ বিজ্ঞানৰ সকলোবোৰ সামাজিক কাৰ্যকলাপ কিন্তু অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত নহয়। অৰ্থনীতিৰ পৰিসৰৰ ভিতৰত সেইবোৰ সামাজিক কাৰ্যকলাপক পৰিব যিবোৰক আৰ্থিক কাৰ্যকলাপ বুলি কোৱা হয়, অৰ্থাৎ যিবোৰ কাৰ্যকলাপ অৰ্থ উপাৰ্জন, বিতৰণ আৰু ব্যয়ৰ সৈতে জড়িত হৈ থাকে। ধৰি ললো এতিয়া আমি আৰ্থিক কাৰ্যকলাপ সেইবোৰ, অৰ্থাৎ ধৰি ললো আমাৰ এখন অনুষ্ঠান এটা আছে বা এটা প্ৰতিষ্ঠান আছে বা এটা ইণ্ডাষ্ট্ৰি আছে। সো সেই ইণ্ডাষ্ট্ৰিটোত ধৰক তোমাৰ কলম উৎপাদন কৰে বা কলমৰ প্ৰডাকশ্যন কৰে। সো সেই প্ৰতিষ্ঠানখনৰ মেইন মোটিভছ কি হ'ব? তেওঁলোকৰ প্ৰফিট অৰ্জন কৰা, মানে উপাৰ্জন কৰা। সো তেওঁলোকে কি কৰিব? সেই কলমবোৰ আমাৰ বিতৰণ কৰিব, ডিষ্ট্ৰিবিউচন কৰিব। মানে কেনেকে? সো মানে তোমাৰ মানুহলৈ বেচিবলৈ ট্ৰাই কৰিব আৰু বেচাৰ ফলত কি হৈছে, এটা যে কলমটো তোমাৰ বেচিব প্ৰতিষ্ঠানখনে, তেতিয়াহ'লে তেওঁলোকৰ প্ৰতিষ্ঠানখনৰ উপাৰ্জন হ'ব। আৰু বিতৰণ কৰিব, কাক বিতৰণ কৰিব? আমাৰ মানুহে, যোনে কলমটো কিনিব বিচাৰে। আৰু ব্যয় মানে যোনটো কষ্টটো কলমটো বনাওঁতে কি কি আমাৰ খৰচ হয়, ৰ মেটেৰিয়েলছৰ খৰচ হ'ব, লেবাৰৰ প্ৰয়োজন হ'ব, এই সকলোবোৰ ব্যয় এইবোৰ অৰ্থনীতি বিজ্ঞানত সামৰি লয়। অৰ্থনীতি বিজ্ঞান হৈছে সেইটো বিজ্ঞান যি অৰ্থনৈতিক কাৰ্যকলাপৰ বিষয়ে অধ্যয়ন কৰে, মানে ইকনমিক এক্টিভিটি। অৰ্থনীতি বিজ্ঞানে অৰ্থনৈতিক কাৰ্যকলাপৰ বিষয়ে অধ্যয়ন কৰে, মানে ইকনমিক এক্টিভিটি, কিন্তু ই অনা অৰ্থনৈতিক কাৰ্যকলাপৰ বিষয়ে অধ্যয়ন নকৰে। যোনবোৰ নন ইকনমিক এক্টিভিটি সেইবোৰ কি অৰ্থনীতি বিজ্ঞানে কেতিয়াও সামৰি নলয়, তেওঁলোকে অনলি ইকনমিক এক্টিভিটিবোৰহে সামৰি লয়। এতিয়া আমি উদাহৰণ হিচাপে চোৱা, অৰ্থনৈতিক কাৰ্যকলাপ মানে যিবোৰ কাৰ্যকলাপ টকা পইচাৰ লগত জড়িত। তোমালোকে চাবা টকা পইচাৰ লগত জড়িত যোনবোৰ কাৰ্যকলাপ সেইবোৰহে অৰ্থনৈতিক কাৰ্যকলাপ ভিতৰত পৰে বা অৰ্থনীতি বিজ্ঞানে সামৰি লয়। কিন্তু অনা অৰ্থনৈতিক কাৰ্যকলাপ মানে যিবোৰ কাৰ্যকলাপ টকা পইচাৰ লগত জড়িত নহয়, সেই অনা অৰ্থনৈতিক কাৰ্যকলাপবোৰ ইকনমিক্সে বা অৰ্থনীতি বিজ্ঞানত সামৰি নলয়। সো অৰ্থনৈতিক কাৰ্যকলাপ টকা পইচাৰ লগত কোনবোৰ? যেনে টিউচন কৰা, তুমি কাৰোবাৰ ওচৰত টিউচন কৰিলা, ঠিক আছে, টিউচন কৰাৰ কাৰণে এটা ফিজ পে কৰা নকৰা। আৰু বা এজন তুমি তোমাৰ বেমাৰ হ'ল, তুমি ডক্টৰৰ ওচৰলৈ গ'লা, ডক্টৰে তোমাক সাৰ্ভিস দিলে, সেৱা দিলে, সেৱা আগবঢ়ালে। সো তোমালোকে তাৰ বিনিময়ত কি কৈছে? সো ডক্টৰৰ ফিজটো দিব লাগে। এইবোৰ হ'ল অৰ্থনৈতিক কাৰ্যকলাপ টকা পইচাৰ লগত জড়িত। সো অনা অৰ্থনৈতিক কাৰ্যকলাপ বুলি ক'লে যেনে মায়ে তোমাক ভাত বনাই দিছে বা মাৰ মৰম। সো তোমালোকে ধৰিলে স্কুলৰ পৰা গৈ স্কুল পালাগে, তোমালোকে মায়ে ভাত বনাই থৈছে, তোমালোকে ভাত খাইছা। সো এই ভাত যে খাইছা সেইটোত কি তোমালোকে টকা পইচাৰ লগত জড়িত হৈ থাকে জানো? কেতিয়াও নাই। বা মাৰ মৰম কি টকা পইচাৰ লগত জড়িত হৈ থাকে? এইবোৰ কেতিয়াও জড়িত হৈ নাথাকে। আৰু এইবোৰ কেতিয়া অনা অৰ্থনৈতিক কাৰ্যকলাপ, এইবোৰ হ'ল টকা পইচাৰ লগত জড়িত নাথাকে। আৰু এই টকা পইচাৰ লগত যোনবোৰ জড়িত হৈ নাথাকে সেইবোৰ অৰ্থনীতি বিজ্ঞানৰ কেতিয়াও পৰিসৰ হ'ব নোৱাৰে, ঠিক আছে। সেইটো কাৰণে কোৱা হৈছে অৰ্থনীতি বিজ্ঞানে সেইবোৰ সামাজিক কাৰ্যকলাপৰ লগত জড়িত যিবোৰ টকা পইচাৰ লগত জড়িত হৈ থাকে। হ'ল এতিয়া আমি অৰ্থনীতি শব্দৰ উৎপত্তি, মানে অৰ্থনীতি শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে এইটো আমি এতিয়া চাম। চোৱা, অৰ্থনীতি শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে ইকনমিক্স, আমি জানো। সো এই ইকনমিক্স শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে। কোন ভাষাৰ পৰা? গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে। সো এই ইকনমিক্স শব্দটো গ্ৰীক ভাষাৰ ঐকছ আৰু নমছ, এই শব্দ দুটাৰ মিলনৰ ফলত অকনমাস শব্দটোৰ উৎপত্তি হৈছে, আৰু এই অকনমাস শব্দটোৰ পৰা ইকনমিক্স উৎপত্তি হোৱা বুলি কোৱা হয়। সো মনত ৰাখিবা, ইকনমিক্স শব্দ অৰ্থনীতি বিজ্ঞান শব্দটোৰ বা অৰ্থনীতি শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে ইকনমিক্স, আৰু এই ইকনমিক্স শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে। আৰু গ্ৰীক ভাষাৰ দুটা ৱৰ্ড, এটা হ'ল ঐকছ আৰু নমছ, সেই শব্দ দুটা মিল খাই মানে যোগ কৰি অকনমাস এটা শব্দ হৈছে, আৰু এই অকনমাস শব্দটোৰ পৰাই ইকনমিক্স শব্দটো উৎপত্তি হৈছে। এতিয়া আমি মিনিং চাম, তাৰ অৰ্থ চাম। সো ঐকছৰ অৰ্থ হ'ল পৰিয়াল, মানে ফেমিলি, আৰু নমছৰ অৰ্থ হৈছে পৰিচালনা কৰা, হাউ টু মেনেজ। সাধাৰণতে ক'বলৈ হ'লে এটা পৰিয়াল কেনেকৈ পৰিচালনা কৰে বা এটা ফেমিলি কেনেকৈ মেনেজ কৰে
সেইটোৱে হ'ল অৰ্থনীতি বিজ্ঞানে সামৰি লয় সো এতিয়া আমি সাধাৰণ সৰুকে ধৰিলো এটা পৰিয়াল পৰিচালনা কৰে এখন ঘৰত কেনে পৰিয়ালটো কেনেকৈ পৰিচালনা কৰিব এটো আমাৰ অৰ্থনীতি বিজ্ঞানে সামৰি লয় কিন্তু এতিয়া আমি বহলভাৱে যদি চাওঁ যে অৰ্থনীতি মানে সাধাৰণতে গোটেই ইকোনমিখনক বুজায় মানে এখন দেশৰ অৰ্থব্যৱস্থাটোক বুজায় এখন দেশ কেনেকৈ চলে বা কি ধৰণে পৰিচালনা হয় অৰ্থব্যৱস্থা এখন দেশৰ কেনেকৈ পৰিচালনা হয় উদাহৰণস্বৰূপে ধৰিলো আমাৰ ভাৰতৰ অৰ্থনীতিয়ে হওক বা আমেৰিকাৰ অৰ্থনীতিয়ে হওক কেনেকৈ পৰিচালনা কৰে এইবোৰ হ'ল ইকনমিক্সৰ পঢ়িলে আমি ভালকে বুজি পাওঁ আৰু আমি জানো ইকনমিক্সৰ পিতৃ ফাদাৰ বুলি কাক জনা যায় আডাম স্মিথৰ ইকনমিক্সৰ ফাদাৰ বুলি জনা যায় এতিয়া আমি why we should read economics বা আমি why we should learn economics আৰু আমি কিয় অৰ্থনীতি বিজ্ঞান পঢ়িব লাগে সো সোৱা আমাৰ সাধাৰণতে আমি যোনবোৰ বস্তু আমাৰ প্ৰেক্টিকেল লাইফৰ লগত জড়িত হৈ থাকে চাবা সো ইকনমিক্সে কেনেকুৱা ধৰণৰ অধ্যয়ন কৰে সো মানুহৰ অভাৱ অসীম এক নম্বৰ আমি জানো সো সেই অসীম অভাৱ বোৰ পূৰণ কৰিব মানুহৰ হাতত থকা সম্পদৰ পৰিমাণ সীমিত আমি জানো 3 নম্বৰ সেই সীমিত সম্পদৰ কেনেকৈ অসীম অভাৱসমূহ পূৰণ কৰিব বা কৰিব লাগিব সেইটো অৰ্থনীতি বিজ্ঞানত পোৱা যায় সো মানুহৰ অভাৱ অসীম আমি জানো সো তোমালোকৰ আমাৰ অভাৱবোৰ বহুত অসীম কাৰণ কিয় আমি আমাৰ যিকোনো এটা অভাৱ শেষ হবহে আকৌ এটা অভাৱ দেখা দিব সবা আজি তোমাৰ স্কুলৰ ফিজ দিব লগা হল বা আজি টিউচনৰ ফিজ দিব লগা হল সো আকৌ দেখিবা তোমালোকৰ আকৌ ঘৰত কিবা এটা প্ৰবলেম হল এটা তোমালোকে মেনেজ কৰিছা আকৌ ইটোৰ দেখা দিলে বা তোমাৰ আজি বহি এখন শেষ হল বা তোমাৰ প্ৰয়োজনীয় বস্তু আজি পুলে তোমাৰ চাৰ্টাৰ প্ৰয়োজন হল আকৌ দেখিবা আকৌ হেতু এটা অভাৱ শেষ হবহে আকৌ এটা অভাৱে দেখা দিবই আমি পাওনে নাপাও তা কিন্তু সেই অভাৱবোৰ আমাৰ যোনবোৰ অভাৱবোৰ সেই অভাৱবোৰ পূৰণ কৰিব পৰা আমাৰ হাতত থকা সম্পদ ইয়াত সম্পদ মানে টকা পইচাবোৰ কৈ আছে সেই টকা পইচাবোৰ বহুত সীমিত হয় ঠিক আছে আমি জানো আমাৰ অভাৱ অসীম কিন্তু সেই অভাৱসমূহ পূৰণ কৰিব পৰা আমাৰ হাতত টকা পইচা ইমান নাই সেই সীমিত সম্পদৰ মানে সেই সীমিত টকাৰে বা সম্পদৰে কেনেকৈ আমাৰ অসীম অভাৱসমূহ পূৰণ কৰিম বা কৰিব লাগিব সেইটোৱে অৰ্থনীতি বিজ্ঞানত পোৱা যায় ধৰি ললো তোমালোকৰ এখন ঘৰত আমাৰ চলিবলৈ বলে 1000 টকা লাগে কিমান 1000 টকা লাগে সো 1000 টকাৰে তোমাৰ টানাটানি মানে 1000 টকা তুমি চলিব নোৱাৰে ধৰিলো 1000 টকাৰে তুমি কেনেবাকে চলন কৰিলা কিন্তু তোমালোকৰ সেই 1000 টকাৰে তোমালোকৰ কি কৰে তোমালোকৰ টিউচন ফিজ দিব লাগিব তোমালোকৰ খোৱা বোৱা খৰচ মিলাব লাগিব ধৰি ললো আৰু মই সো সেই বিভিন্ন অভাৱবোৰ পূৰণ কৰিব লাগিব সো সেই 1000 টকাৰে তোমালোকে সেই লিমিট মানে কম পইচাৰে কেনেকৈ তোমালোকে সেই অসীম অভাৱসমূহ পূৰণ কৰিবা সেইটোৱে অৰ্থনীতি বিজ্ঞানে খুমাই পৰে বা সেইটোৱে অৰ্থনীতি বিজ্ঞানে পঢ়ায় বা সেইবোৰ অৰ্থনীতি বিজ্ঞানত পোৱা যায় দেশ এখন কেনেকৈ পৰিচালনা কৰিব লাগিব সেইবোৰ আলোচনা কৰা হয় কোড অৰ্থনীতি বিজ্ঞান আৰু সেইটো কাৰণে আমি সদায় ইকনমিক্স পঢ়িব লাগে আৰু যেহেতু আজিকালি বিভিন্ন কম্পিটিটিভ এক্সাম বোৰতে সোৱা সেই অৰ্থনীতি বিজ্ঞান বা ইকনমিক্সৰ ওপৰত বহুত গুৰুত্ব দিয়া হয় ভালেমান কোৱেশ্চন আমি পাও সো তোমালোকে এতিয়াই যদি এই সাবজেক্টটো লোৱা তেতিয়া হলে ফিউচাৰত তোমালোকৰ যিকোনো এটা কম্পিটিটিভ এক্সামে হওক প্ৰিপাৰেচন কৰাৰ ক্ষেত্ৰত আকৌ নতুনকে এই সাবজেক্টটো পঢ়িব লাগিবই সো এতিয়াৰ পৰা যদি তোমালোকে পঢ়া তেতিয়া হলে তোমালোকৰ জিকেৰ ক্ষেত্ৰত বহুত এটা ষ্ট্ৰং হৈ থাকিব সো তোমালোকে ভাবি চাবা সো যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ